অধ্যয়ন কৰিছে সেইসকলে ভাবে বা জানে। এতিয়া এই সময়ছোৱাত আমি দেখিছোঁ যে এই কথাবোৰ গভৰ্ণমেণ্টে এটা লেভেলত আনিবলৈ যত্ন কৰিছিল। প্ৰেজেণ্ট যিখন গভৰ্ণমেণ্ট অসমত চলিছে ঠিক 16 চনৰ পৰা, এই 16 চনৰ পৰা এটা এটেম্প চলিছিল বাকী জনগোষ্ঠীৰ লগতে, যাতে ৰাগা মৰাণ বঁটা উলিয়াইছে, মৰাণ মটকক অট'নমাছ কাউন্সিল দিছে, সোণোৱাল কছাৰীক অট'নমাছ কাউন্সিল দিছে, অলপ ডেভেলপ হওক এনেকুৱা ধৰণৰ ভাবি আহোমসকলক এই ক্ষেত্ৰতো বিশেষ ধৰণে বিশেষ একো দিয়া নাই। তথাপিও লাচিতক সৰ্বভাৰতীয় পৰ্যায়ত নিবলৈ যত্ন কৰিছে। লাচিতৰ যিখন ওপৰত যিখন বায়োগ্ৰাফী লিখিছে, সেই বায়োগ্ৰাফীখন 22টা ভাষালৈ অনুবাদ কৰিছে। ঠিক তেনেকৈ আৰু অন্যান্য বিষয়তো তেওঁলোকে মনোযোগ দিছে। আমি দেখিলোঁ কেশৱ মহন্ত যেতিয়া আৰ্কিঅ'লজিৰ মিনিষ্টাৰ আছিলে, তেওঁ প্ৰথম 25 কোটি টকা দিছিলে ৱৰ্ল্ড হেৰিটেজ কাম কৰিবৰ কাৰণে। তাৰ আগতে থকা গভৰ্ণমেণ্টে কিন্তু দিয়া নাছিল। ঠিক তেনেকৈ আলাবৈ ৱাৰ মেমৰিয়েল হ'ব লাগে, এই ক্ষেত্ৰতো কেশৱ মহন্তই বহুত আগভাগ লৈছিল। তাৰপিছত সৰ্বানন্দ সোণোৱাল গভৰ্ণমেণ্ট জিকিলে আকৌ, কিন্তু সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী নিদি বেলেগ এজনক মুখ্যমন্ত্ৰী দিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই প্ৰথম অৱস্থাত আহোমসকলক ইমান এটা মনোযোগ দিয়া নাছিল আৰু নিদি তেওঁ ভাবিছিল যে এনেকেই চলি যাব। তাৰ বহুত উদাহৰণ আমি দিব পাৰোঁ, সিমান উদাহৰণ দিলে আপোনালোকৰ বহুত সময় যাব। এতিয়াও তেওঁ যিখিনি কাম কৰি আছে তাত কিন্তু বহু পৰিমাণে আহোমৰ ভাল হোৱা কথাটো আমি দেখিছোঁ। যেনে ৱৰ্ল্ড হেৰিটেজক একমাত্ৰ ভাৰতবৰ্ষৰ যোৱা একমাত্ৰ প্ৰস্তাৱ হিচাপে নিবলৈ তেওঁ যত্ন কৰিছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেইটো মানি লৈ বেনাৰসক বাদ দি শিৱসাগৰৰ ৱৰ্ল্ড হেৰিটেজৰ কাৰণে চৰাইদেউ পঠাইছে। তেওঁ নিজৰ ইনিচিয়েটিভত লাচিত বৰফুকনৰ মূৰ্তি কৰিছে। মূৰ্তিটো বিবাদ হৈছে বেলেগ কথা, ধুতি পিন্ধোৱাৰ কাৰণে, কিন্তু তেওঁ ক'ব খুজিছে যে এইটো আমি তেওঁলোকৰ এক্সপাৰ্টেই দিছিলোঁ। এক্সপাৰ্ট হয়তো যিটো সিদ্ধান্ত দিব লাগিছিল দিওঁতে ভুল হৈছে, এইটো বেলেগ কথা, কিন্তু তেওঁ সেইটো কৰিছে 150 crores। ঠিক তেনেকৈ আলাবৈত তেওঁ প্ৰায় 140 crores ৱাৰ মেমৰিয়েলৰ কাৰণে ইতিমধ্যে দিছে। ৰংঘৰৰ পিছফালৰ গোটেই পথাৰখন ৰূপহী পথাৰ আছে। এই পথাৰখনত এদিন স্বৰ্গদেউসকলে খেল চাইছিল। সেই পথাৰখনৰ সম্পূৰ্ণৰূপে দখল কৰি কোনো ONGC হওক অন্য হওক মানুহে দখল কৰি 10 ফুট পৰ্যন্ত মাটি নাইকিয়া কৰি দিলে ৰংঘৰত। আমি এই উজনি অসম সুৰক্ষা পৰিষদৰ তৰফৰ পৰাই, তাৰো আগতে অন্যান্য বহুতবাৰ আমি আলোচনা কৰিছোঁ। নৰেন কোঁৱৰ বুলি যিজন আছিল DC, তেওঁৰ লগতো কাজিয়াই হৈছিল যে আপুনি আহোম মানুহৰ চেণ্টিমেণ্টটো একেবাৰে ইগন'ৰ কৰি নিদিব। যিহেতু গোটেই পথাৰখনৰ ঠাইত আজি 10 ফুট নথকাটো ডাঙৰ কথা, আমাক বেক চাইডে মিনিমাম 100 বিঘা মাটি লাগে। এইটো ইমপ্লিমেণ্ট নহ'ল সৰ্বানন্দৰ দিনত, কিন্তু হিমন্তৰ দিনত হ'ল। 83 বিঘা মাটি দিয়া হ'ল আৰু 149 crores এটা প্ৰজেক্টটো দিছে। আমাৰ এতিয়া ইমিডিয়েট ডিমাণ্ড আছে, তলাতল ঘৰটোৰ প্ৰায় 700 বিঘা মাটি আছে গড়ৰ ভিতৰত। তাৰে 170 বিঘা 2 কঠা 17 লোচা মাটি পটা আছে। মেক্সিমাম পটা আনোৰা টাইমৰ দিনত দিয়া হৈছে। আমি কৈছোঁ যে এই পটাখিনি ডিপাট্টা কৰিব লাগে আৰু গোটেই মাটিখিনি গভৰ্ণমেণ্টে লৈ তলাতল ঘৰটো সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিব লাগে। ইয়াৰ হয় ভাৰতবৰ্ষৰ স্বাধীনতাৰ, তেতিয়াহ'লে অসমৰ ফ্লাইজ হাইচিংটো তলাতলৰ প্ৰাংগণত হ'ব লাগে। এই কথাটো হ'ল আমাৰ দাবী। এই দাবীবোৰ বৰ্তমান চৰকাৰে কৰিব পাৰিম বা কৰিম এনেকুৱা ধৰণৰ এটা আশ্বাস আমাক দিছে। এই সময়তে এই নিৰ্বাচনটো আহিছে। তো এই নিৰ্বাচনটোত আহোম মানুহসকলে গৌৰৱৰ পক্ষত সৰহভাগে থিয় দিছে। আমি কথাটো বৰ ভাল পাইছোঁ, যিহেতু বহুদিনৰ মূৰত এটা চোকা ল'ৰা বুলি তেওঁ এষ্টাব্লিছ কৰিবলৈ যত্ন কৰিছে, আহিছে। কিন্তু গৌৰৱ গগৈৰ মনটো আহোম হৈছেনে নাই, সেই কথাটো কিন্তু বিচাৰ কৰা বৰ প্ৰয়োজন আছে। কেলৈ ক'লোঁ শুনক, সেইটো আমি সাহসেৰে ক'ব পাৰোঁ। তেওঁৰ দেউতাক তৰুণ গগৈ, তেওঁ 15 বছৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু তেওঁ আহোম বুলি ক'লে হাত জাপ মাৰে। এই আহোমৰ কথা নকওঁ, অকল আহোমৰ কথা নকওঁ, মই আহোমৰ মন্ত্ৰী নহয়। আজি গৌৰৱ গগৈ যদি তৰুণ গগৈৰ দেউতাকৰ সেই কথাটোকে কৈ দিয়ে, যিটো উৎসাহেৰে আহোম মানুহবোৰ গৈছে তেওঁৰ ফেভাৰত, সেইটো পানী হৈ গুচি যাব।
গতিকে গৌৰৱ গগৈক যিসকল মানুহে তেওঁক লগত আছে তেওঁলোকক স্পষ্টভাৱে এটা কথা তেওঁক সোধা ভাল যে তুমি আহোমৰ কথা ক'বলৈ বেয়া পাবা নেকি? যদি বেয়া পোৱা তেতিয়াহ'লে এইটো কৈছে তেওঁ 6 জনগোষ্ঠীৰ কথাটো প্ৰথমে মাতিম বুলি কৈছে। লুৰিণেও কৈছে 6 জনগোষ্ঠীৰ প্ৰথমে মাতিম। 6 জনগোষ্ঠীৰ মতাৰ ক্ষেত্ৰত গৌৰৱ গগৈতো পাৰ্লিমেণ্টত আছিলেই, লুৰিণহে নাছিল। গতিকে সেই সময়ত তেওঁ কথাটো মনোযোগ দিয়া নাছিল নিশ্চয়। তেওঁ কৈছে যে যন্ত্ৰ মন্ত্ৰত যেতিয়া তাই ছাত্ৰ সন্থাকে আদি কৰি এইসকলে গৈ তেওঁ ধৰ্ণা দিছিল তেতিয়া মই তেওঁলোকৰ লগত বহিছোঁ। তেওঁলোকৰ লগত বহাটো ইম্পৰ্টেণ্ট নহয়, তেওঁৰ মনটো প্ৰথমতে আহোম হ'ব লাগিব। আহোম কৰি তেওঁ ভাৰতবৰ্ষত ৰাজনীতি কৰিব নালাগে, কিন্তু আহোমৰ কথা ক'বলৈ তেওঁ ভয় কৰিব নালাগিব। এই ক্ষেত্ৰত আমি আহ্বান জনাম গৌৰৱ গগৈৰ প্ৰতি। ইতিমধ্যে বহুতেই কৈছে মেলিছে আৰু তেওঁ কৈছে যে মই আহোমৰ কথা ক'ম, যদি কয় ভাল কথা, কিন্তু সিদ্ধান্তটো লওঁতে দুটা কথা জনসাধাৰণে খুব বেছি ভালকৈ ধৰিব লাগিব। হু উইল ফৰ্ম দি গভৰ্ণমেণ্ট ইন দিল্লী? এতিয়া ইণ্ডিয়া মৰ্চা হোৱা আমি দেখিছোঁ, কিন্তু এইটো ৱেষ্ট বেংগলত নহ'ল। বাকী ঠাইত যেনেধৰণে হৈছে, যেনেদৰে হ'ব লাগিছিল সিমানদৰে হৈছে বুলি আমি ভবা নাই। গতিকে ইণ্ডিয়া মৰ্চাই এইবাৰে যে বহুত ভাল কিবা এটা কৰিব পাৰিব, গভৰ্ণমেণ্ট কৰিবগৈ পাৰিব, সেই কথাটো আমি ভবা নাই। যদি সেইটোৱে হয় তেতিয়াহ'লে অপজিশ্যনত মানুহ এজন যদি বহে একেটাই হ'ব। য়েছ, হেম বৰুৱা আছিল, বহুতে কৈছে না হেম বৰুৱা আছিল, হেম বৰুৱাই অকলে ফাইট দি ব্ৰিজখন আনি দিছিল। গৌৰৱ গগৈও ফাইট নকৰিব সেই কথাটো কোৱা নাই। কিন্তু গৌৰৱ গগৈৰ যদি আমি এনেকৈ ক'ব খোজোঁ কথাটো, গৌৰৱ গগৈ ইজ দি ৰাইট মেন, ইজ এ ভেৰি ৰাইট মেন ইন এ ভেৰি ৰং পাৰ্টি এট প্ৰেজেণ্ট। এজন বহুত ভাল মানুহ এটা ৰং পাৰ্টিত এতিয়া তেওঁ থাকিব লগা হৈছে। হয়তো ভৱিষ্যতে এইটোৱে ৰাইট পাৰ্টি হৈ গুচি যাব পাৰে, কিন্তু তেতিয়া আকৌ আমাৰ অসমত ইতিমধ্যে 75 ইয়াৰ্ছ যিটো হৈ আছে, এইবোৰ হৈ থাকে যদি একেদৰে হৈ থাকে, কোনোবাই ৰিলিজিয়াছ মাইনৰিটি আনিব, কোনোবাই লিংগুইষ্টিক মাইনৰিটি আনিব, কোনোবাই বেলেগ ভাষা কোৱা মানুহ আনিব। আমাৰ ইয়াত ষ্টিল নাও বৰাকত এতিয়ালৈকে অসমীয়া ঠিক কৰিব পৰা নাই। গতিকে এই কথাবোৰ বহু পৰিমাণে একেবাৰে অনুভূতি নোহোৱাকৈ ভাবিব লাগিব আৰু কৰিব লাগিব। সেইকাৰণে আমাৰ যিবোৰ দাবী দাৱা আছে এই দাবী দাৱাবোৰ আপোনালোকৰ হাতলৈ আমি দিম। আমি ইতিমধ্যে লিফলেট উলিয়াইছোঁ, বিবেকৰ যোগেদি কাম কৰাটো আমি আশা কৰোঁ। আৰু সেইকাৰণে উজনি অসম সুৰক্ষা পৰিষদৰ তৰফৰ পৰা আমি আপোনালোকৰ যোগেদি সমগ্ৰ অসমৰ অসমীয়া সমাজলৈ, বিশেষকৈ যুৱ সমাজলৈ আমি নন ইম'চনেল সিদ্ধান্তেৰে সমগ্ৰ অসমৰ ভৱিষ্যতক যাতে আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ সেইকাৰণে সিদ্ধান্ত ল'বলৈ ক'লোঁ। আমি আজি যিটো অংশৰ কথা আমি কৈছোঁ সেইটো আমাৰ 4টা পাৰ্লিয়ামেণ্ট কনষ্টিটুৱেঞ্চি আছে। আগতে কলিয়াবৰ আছিল, এতিয়া কাজিৰঙা, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ, এই 4টা। এই 4টা সমষ্টিত আটাইতকৈ বেছি আকৰ্ষিত হৈছে যুদ্ধখন যোৰহাট আৰু ডিব্ৰুগড়। যোৰহাট আৰু ডিব্ৰুগড়ত আকৰ্ষিত হোৱাৰ মূল কাৰণটো হ'ল যে যোৰহাটত এজন মানুহে যিজন তেওঁলোকৰ ঐক্যপন্থৰ প্ৰাৰ্থী, মানে কংগ্ৰেছৰ মেইনলি গৌৰৱ গগৈ, আৰু ডিব্ৰুগড়ত কংগ্ৰেছকে আৰম্ভ কৰি বাকীকেইটা দলৰ খিলঞ্জীয়া দলৰ সমৰ্থিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ। আপোনালোকৰ মনত আছে অলপ দিনৰ আগতে এটা কথা ওলাইছিল, তিনি গগৈৰ কথা ওলাইছিল। এতিয়া তিনি গগৈৰ প্ৰায় হৈছেই, যিহেতু ৰাইজৰ দলৰ গগৈও তেওঁলোকৰ লগত আছে। গতিকে তিনি গগৈৰ যুদ্ধ আৰু বৰ্তমানৰ শাসনত থকা দিল্লীত কেন্দ্ৰীয় শাসনত থকা বিজেপিৰ যুদ্ধ, এই দুটা যুদ্ধ হ'বলৈ আমি দেখিছোঁ যে গৈ আছে। এই ক্ষেত্ৰত অনুভূতিপ্ৰৱণ হৈ কিছুমান মানুহে অলপ বেলেগ বেলেগ ধৰণৰ কথা কৈছে। প্ৰথম অনুভূতিটো হৈছে যে বহুত দিন ধৰি নিষ্পেষিত হোৱাৰ নিচিনাকৈ আছিল আহোম সমাজ অসমৰ। তো অসমৰ আহোম সমাজে ভাবে যে আমি বহুত সময়ৰ পৰা নিষ্পেষিত হৈছোঁ, যিহেতু ৰাজ্য আছিল 600 ইয়াৰ্ছ ৰাজত্ব কৰিছিল। তাৰপিছত ৰাজ্য গ'ল, ৰাজ্য যোৱাৰ পাছত ব্ৰিটিছৰ হেঁচা আহিল, ব্ৰিটিছৰ হেঁচাৰ পাছত ভাৰতীয় গণতন্ত্ৰৰ হেঁচাত এই মানুহখিনি একেবাৰে চেডেলি ভেটলি হৈ গ'ল, এইটো ভাবে। আৰু তেওঁলোকে ভাবে যে আমাক বহু পৰিমাণে অন্যায় কৰা হৈছে। কিন্তু এই অৱস্থাত আমি আৰু কেইটামান কথা চাব লাগিব, যিহেতু অসমখন কেৱল আহোমৰ নহয়, সমগ্ৰ মানুহ জাতি জনগোষ্ঠীক লৈ অসমীয়া জাতি কৰিছিল আহোমেই। ইয়াত 7জন ৰজা আছিল, 7জন ৰজাক এক কৰি এটা নিৰ্দেশত চলিব পৰা কৰিছিল
যাৰ কাৰণে আটাইতকৈ দুৰ্ধৰ্ষ যিটো জাতি সেই সময়ত আটাইতকৈ বেছি শক্তিশালী আছিল, দৌজ মোগলছ এণ্ড মুছলিমছ, এইসকলক প্ৰতিহত কৰিছিল 17 টাইমছ। আমি এই কথাখিনি ভালকৈ জানো, লাচিতৰ বীৰত্বৰ কথা আমি ভালকৈ জানো। আৰু সেই সময়ত কৰা যিবোৰ যুদ্ধ, সেই যুদ্ধবোৰত এই আহোম সৈন্যই কোনোদিন দৰমহা পাই যুদ্ধ কৰা মানুহ নহয়, তেওঁলোক দেশ ৰক্ষাৰ কাৰণে যোৱা মানুহ। সেইকাৰণে ফাইট কৰিছিল লাষ্ট ড্ৰপ অফ ব্লাডৰলৈকে। তো এই কথাবোৰ ভাৰতৰ বুৰঞ্জীত বা ভাৰতৰ ইতিহাসত যেনেদৰে চলিব লাগিছিল নচলিল। এনেকুৱা ধৰণৰ কথাও আমি দেখিছোঁ। 1857 চনত ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ ৱাৰ, মংগল পাণ্ডে। কিন্তু তাৰ আগতে দুজন মানুহক, আফটাৰ ট্ৰায়েল ইন চেৰাপুঞ্জী, দুজন মানুহক ব্ৰিটিছে অপেন ফাঁচি দিছিল শিৱসাগৰ পুখুৰীৰ পাৰত, জীউৰাম দুলীয়া বৰুৱা আৰু পিয়লি ফুকন। 1857 মংগল পাণ্ডে ফাৰ্ষ্ট মাৰ্টিয়াৰ হ'ল, কিন্তু এওঁলোকক ফাৰ্ষ্ট মাৰ্টিয়াৰ ছেকেণ্ড মাৰ্টিয়াৰ নালাগে, তেওঁলোকৰ নামেই নাইকিয়া হৈ গৈছে। 11 তাৰিখৰ যিটো আমাৰ নীতি নিৰ্ধাৰক কমিটিৰ সৈতে হৈছিল, এইখনো আপোনালোকক আমি দিম। তাত আমি এটা বেলেগ দাবী কৰিছোঁ। সেই দাবীটো হ'ল শাসকীয় দলৰ দুজন ৰাজ্যসভাৰ সদস্যই এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে, কামাখ্যা প্ৰসাদ তাছা আৰু সৰ্বানন্দ সোণোৱাল। এই দুয়োজন প্ৰাৰ্থী যদি কেনেবাকৈ নিৰ্বাচনত জয়ী হৈ যায়, তেতিয়াহ'লে খালী হোৱা দুয়োখন আসনতে সকলোবোৰ ৰাজনৈতিক দলে উজনি অসমৰ লোককহে প্ৰাৰ্থিত্ব দিবলৈ পৰিষদে দাবী জনায়। আমি কৈছোঁ দুটা খালী হৈছে, উজনি অসমৰ পৰাই মানুহ দুজন দিব লাগে, তেওঁলোকে কোনোবা সঞ্জয় সিঙক আনি দিলে নহ'ব এই কথাটো। তো এই কথাখিনিৰে আমি চৰকাৰৰ ভাল কাম, বৰ্তমান চৰকাৰৰ, আৰু চৰকাৰৰ দূষণীয় কাম, এই দুইখিনি কথাকে আপোনালোকক কৈছোঁ। বহুতে হিমন্ত বিশ্ব শৰ্মা যিহেতু শৰ্মা উপাধি মানুহ, গতিকে তেওঁলোকে ভাবে যে তেওঁ আহোমৰ এগেইনষ্টেই যাব। হয়, দুই এটা কথাত আহোমৰ এগেইনষ্টে গৈছে, তাৰ এটা বলি ময়ো। যেনে তেওঁ মুখ্যমন্ত্ৰী হৈয়ে দুজন আহোম অফিচাৰ খেদিছে। প্ৰথমজন হ'ল এডভকেট জেনেৰেল ডক্টৰ ৰমেশ বৰপাত্ৰগোহাঁই, ছেকেণ্ডজন ডক্টৰ দয়ানন্দ বৰগোহাঁই, চেয়াৰমেন কাউন্সিল। তেতিয়াই মই আৰম্ভ সুধিছিলোঁ যে আপোনালোকে আহোম নিধন যজ্ঞ কৰিছে নেকি। এই কথাটোৰ পাছত আমি দেখিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ধ্যান ধাৰণাবোৰ সলনি হৈছে। তেওঁ ভাবিছে যে আহোম মানুহক সমানে উন্নতি কৰিব নোৱাৰিলে এওঁলোকে এটা বেলেগ ধৰণৰ পাৰ্ট প্লে কৰিব। আৰু যিহেতু তেওঁলোকে শাসক গোষ্ঠীৰ মানুহ, আৰু ইতিমধ্যে যিখন স্বাধীন অসম বিচৰাৰ কথা আছিল, সেইটো গোটেই ডমিনেটেড বাই দি আহোম পিপুল, দি লিডাৰ্ছ, এই কথাবোৰ তেওঁ জানে, আৰু সেইকাৰণে এতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছে। আমি আৰু এটা কথা তেওঁক মনত পেলাই দিছোঁ, উজনি অসমেই নালাগে, সমগ্ৰ অসমত ক'তো এতিয়া এজন DCও আহোমৰ নাই, এজন SPও আহোমৰ নাই। যিবোৰ SP হ'ব পাৰে মেক্সিমাম বেটেলিয়নত সোমাই আছে। এইটো এটা তেওঁ সিদ্ধান্ত ল'ব লাগে যে কথাবোৰ অলপ বেয়া হৈছে নেকি চাব লাগে। যিহেতু পোষ্ট দুবিধ, এবিধ বিগ পোষ্ট, এবিধ K পোষ্ট। SP ইজ এ K পোষ্ট, DC ইজ এ K পোষ্ট। কোৰ্টৰ চিফ জাষ্টিছ, কোৰ্টৰ জাষ্টিছ ইজ এ বিগ পোষ্ট, বাট হি কেনট ডু এনিথিং। APSC চেয়াৰমেন ইজ এ K পোষ্ট। গতিকে এই K পোষ্টত থকা মানুহবোৰে জাতি জনগোষ্ঠীক সহায় কৰিব পাৰে। এইটো কথাও তেওঁক সোঁৱৰাই থলোঁ। আমি আশা কৰিম যে এই নিৰ্বাচনটোৰ পিছত আৰু যিখিনি সময় থাকিব, সেই সময়খিনিত আমাৰ অসমৰ চৰকাৰে অলপ আৰু বেছি ভাল ধৰণে কাম কৰিবলৈ যত্ন কৰক। আৰু ইণ্ডিয়া গভৰ্ণমেণ্টত ক'বলগীয়া কথাখিনি ইয়াততো কৈ লাভ নাই, গতিকে এইসকলৰ যোগেদি ক'ব। এই কথাখিনিকে ক'বলৈ আপোনালোকক ইয়ালৈ মাতি আনিলোঁ। আপোনালোকে যদি কিবা দুই এটা কুৱেশ্যন সুধিব খোজে, তে মই উত্তৰ দিবলৈ বাধ্য। ইট ইজ এ পলিটিকেল ডিমাণ্ড, এইটো কোনো অৰ্থনৈতিক ডিমাণ্ড নহয়। ট্ৰাইবেল হৈ যাব, সুবিধা পাব, সুযোগ পাব, এইটো অৰ্থনৈতিক ডিমাণ্ড নহয়। ইট ইজ এ পলিটিকেল ডিমাণ্ড। হোৱাই পলিটিকেল ডিমাণ্ড? যে অসমত আজি আমাৰ একেবাৰে কাষত থকা ত্ৰিপুৰাৰ অৱস্থা আমি দেখিছোঁ, যে তেওঁ ত্ৰিপুৰীবোৰ নাইকিয়া হৈ গুচি গ'ল। অন্যান্য যিবোৰক হেঁচা খাইছে, চাৰিওফালৰ পৰা হেঁচি আছে, সেইবোৰ আমি দেখি আছোঁ। সেইকাৰণে এই ট্ৰাইবেল 6টা জনগোষ্ঠীক ট্ৰাইবেল কৰিলে প্ৰায় 70-72টা চিট ৰিজাৰ্ভ হয়, উইদাউট ডিক্লেয়াৰিং আছাম এজ এ ট্ৰাইবেল ষ্টেট। সেইকাৰণে এই কথাটো কৰা হৈছিল। কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতিটো কাৰ তলত আছে? যাৰ তলত আছে সেইসকলে এই হোৱাটো নিবিচাৰে। আৰু আমাৰ
যিকেইজন মানুহ তাত যায়, আমাৰ 14জনে যায়, 14জনৰ কেইজনমানতো কথাই নাই, 4জন এই উজনিৰ 4জনৰহে অলপ হেৰি আছে, তাৰ বাহিৰে বাকীবোৰৰ কথাই নাই। বড়োৱেও অসমীয়া ভাষাটো আজিকালি বেয়া পাওঁ বুলি কোৱা নিচিনা হৈছে। কিন্তু 7টা জনগোষ্ঠী লগ লাগি এটা হৈছে, এটা জাতি হৈছে, এটা ভাষা হৈছে। ইট ইজ এ হিষ্ট্ৰী। সেইকাৰণে আমি অৱধাৰিত বুলি কৈছোঁ। হিষ্ট্ৰী আকৌ ৰিপিট কৰিব, আৰু সেই ৰিপিট কৰাটোত আমি আটাইতকৈ বেছি এতিয়া জোৰ দিব লাগে। হিষ্ট্ৰী ৰিপিট ইটছেল্ফ ইন এ মডাৰ্ণ ফৰ্ম। আপোনাৰ প্ৰশ্নটো হ'ল যে যেতিয়া একো গণ্ডগোল নোহোৱাকৈ চলিয়ে আছে, তেতিয়াহ'লেনো আকৌ কেলে নিজৰ হাতটো বান্ধো? দিল্লীয়ে ভাবিছে যে আমাৰ মাটি কিনিব পৰা ঠাই অকণমান আছে, আমিনো কেলে বন্ধ কৰোঁ এইটো? অৰুণাচলত নোৱাৰে, নাগালেণ্ডত নোৱাৰে, মিজোৰামত নোৱাৰে, গতিকে মানে অসমতহে কিনিব, সেই ঠাইডোখৰনো কেনে বন্ধ কৰোঁ? আপুনি বুজি পাইছেনে কথাটো? সেইকাৰণে আমি কৈছোঁ যে উজনি অসমত ব্লক কৰি বন্ধ কৰি দিয়া, বেল্ট কৰি বন্ধ কৰি দিয়া, মাটিবোৰ যাতে অইনে কিনিব নোৱাৰে। এই কথাটো আপোনাক ক'লোঁ নহয় যে NCST নেশ্যনেল কাউন্সিল ফৰ চিডিউল ট্ৰাইবছে ৰিকমেণ্ড কৰি থৈছে এই 19 চনৰ 7 জানুৱাৰী। এই কথাটো কোনেও উলিয়াব পৰা নাই এতিয়ালৈ। এইটো RTI এটা কৰি ডকুমেণ্ট কৰি ল'ব লাগে। এইটো আমি গুগলছৰ পৰা লৈছোঁ। RTI কৰি ডকুমেণ্টছ কৰিব লাগে, পাৰ্লিয়ামেণ্টত ধৰিব লাগে যে এইটো কৰাৰ পাছত কিয় নকৰিলা। একদম উজু হৈ থকা নাই জানো? উজু হৈ আছে। আৰু অসমৰ গৌৰৱ গাথাটো ভাৰতবৰ্ষৰ মানুহে নজনাৰ মূল কাৰণটো আমাৰ নিজৰ গাতটো। আমি কোনেও ক'বগৈ পৰা নাই নহয় পাৰ্লিয়ামেণ্টত, ৰাজ্যসভাত বা য'ত ক'ব লাগে। এতিয়াহে অলপ চলপ কৈছে এইফালে এইফালে। গতিকে পলিটিকেল উইল নাথাকিলে আপুনি কেতিয়াও জনসাধাৰণৰ মংগলজনক কাম কৰিব নোৱাৰে। আমাৰ ইয়াত আৰু ভলকেনো আছে। অৰুণাচলত সৰুকৈ আৰম্ভ কৰি সোৱণশিৰিত ডাঙৰ বান্ধটো ভাগিলে কি হ'ব? কিন্তু পাৰিলোঁ নেকি ৰাখিব? নোৱাৰিলে নহয়। আমিবোৰেতো অপ'জ কৰিলোঁ, চবে কৰিলে, ৰাইজৰ দলে কৰিলে, কিবা কৰিলে, নৰল। আৰু এতিয়া দিবাং যিটো কৰিব 2500 মেগাৱাট, কিমান ওপৰত, সেইটো কেনেবাকৈ ভাগিলে ডিব্ৰুগড়, তিনিচুকীয়া একো নাথাকে। কোনে সেইটো চাইণ্টিফিকেলি কৰিব গৈছে? এনেই ডিবেট কৰিলে একো কাম নহ'ব, আৰু আইন কানুনৰ যোগেদি বন্ধ কৰিব। সেইকাৰণে মই বহুত ঠাইত আমি এটা কথা কওঁ, এইটোতো আমাক বহুতে সুধিছে যে তোমালোকৰ এনেকুৱা অৰ্গেনাইজেশ্যন ধেৰ আছে, একো নকৰিব, কি মোৰটো কৰিবা, সুধিছেনে আমাক? তেতিয়া ক'লোঁ যে আমাৰ ষ্টাইলটো বেলেগ। আমি ৰাস্তাত গৈ ইনকলাব জিন্দাবাদ নকৰোঁ। আইদাৰ মই কৈছোঁ যে আপোনালোকৰ যিটো 3rd 4th স্তম্ভ গণতন্ত্ৰৰ, এইটো পেপাৰ আৰু কোৰ্ট, এইকেইটাৰ যোগেদি আমি কাম কৰিব লাগিব। যিটো আমি দেখিলোঁ যে আগৰ পৰা এনেকৈ চিঞৰ বাখৰ লগাই নহৈছে। 855জন শ্বহীদ হৈ গৈছে, কালি পৰহি 5জন শ্বহীদ হৈ গৈছে। হোৱাট ইজ দি ভেলু? একো ভেলু নাই। সেইকাৰণে আমি ক'ব খুজিছোঁ যে দুটাই ৰাস্তা, এটা হ'ল 4th স্তম্ভ আৰু এইটো হ'ল জাষ্টিচ। এই দুটাৰ ভিতৰতে কাম কৰিব লাগিব, কিন্তু উইল ফ'ৰ্চ লাগিব। এতিয়াও বহু মানুহৰ ঘৰত, কিছুমান অন্ধবিশ্বাসৰ ভিতৰতো আছে, বহু মানুহৰ ঘৰত সেই সময়তে লিখা পুথি পাঁজি, মেইনলি ইন আহোম লেংগুৱেজ। আটাইতকৈ ডাঙৰ কথা, সেই সময়ত অসমত বসবাস কৰা আটাইবোৰ স্ক্ৰিপ্ট নাছিল, এক্সেপ্ট টাই পিপুল, মানে আহোম পিপুল। সেইকাৰণে চুতীয়া বুৰঞ্জী আহোমে লিখিছে, কছাৰী বুৰঞ্জী আহোমে লিখিছে, জয়ন্তীয়া বুৰঞ্জী আহোমে লিখিছে, ত্ৰিপুৰা বুৰঞ্জী আহোমে লিখিছে। এইখিনি লিখি থৈ যোৱাৰ কাৰণেহে আজি এই কথাবোৰ ওলাইছে। নিলিখা হ'লে এই শৰাইঘাটৰ যুদ্ধখনে নাই হোৱা বুলি কৈ দিলে। শৰাইঘাটৰ যুদ্ধখনত এই লাচিত আৰু ক'ত মানে মহে দাহে খাই খেদিলে তেওঁলোকক এই বুলি কৈ দিলেহেঁতেন। গতিকে সেই তেনেকুৱা লিখা কথাবোৰ সেই পুথি পাঁজিবোৰত আছে, মেইনলি পাটসাকু, পাৰিজাত, এই অঞ্চলৰ মানুহৰ মাজত। সেইবোৰ সংৰক্ষণ যদি কৰে চাইণ্টিফিকেলি, ইতিমধ্যে হিষ্ট্ৰী এণ্ড এণ্থ্ৰপ'লজি ডিপাৰ্টমেণ্টত কৰিবলৈ লৈছে, অলপ কৰিছেও, আছেও। কিন্তু লেংগুৱেজটো এৰি দিয়াৰ কাৰণে মানে এইটো চৰ্চাটো একেবাৰে কমি গ'ল। পূৰ্বাঞ্চল টাই সাহিত্য সভাই এইটো কৰিবলৈ যত্ন কৰিছে, কিন্তু লেংগুৱেজটো প্ৰথমতে কয়, লেংগুৱেজ নিলিখে। লেংগুৱেজটো মাকে লেংগুৱেজ শিকালে মাতৃভাষা, আৰু লেংগুৱেজটো প্ৰথমে কৈ থকা হ'লে ভাল আছিল। আজি ফাকে কৈ থাকে, খামটিয়ে কৈ থাকে, সেইকাৰণে তুৰুঙে অলপ কৈ থাকে, শ্যামবোৰেও অলপ ঘৰত কৈ থাকে। আপোনালোকে ইয়াতে থকা দিচাংপানী চামগাংখন দেখিছে, নিজৰ হেৰি আছে। অলপ দিনৰ আগতে মুখ্যমন্ত্ৰীয়ে বৰ ছিগনিফিকেণ্ট এটা কথা কৈছিল, এই লালুংবোৰৰ মাজত শিপা খামুচি থাকিলে
কোনো জাতি জনগোষ্ঠীয়ে নিজস্বতা হেৰুৱাব নালাগে। হিমন্ত বিশ্ব শৰ্মাই কি শিপা ধৰি ৰাখিছে? লগুণডাল লৈ আছে, হয়নে? তিৱা মানুহে ভাষাটো কৈ আছে, নিজৰ ড্ৰেছ আছে। মিচিঙে ভাষাটো কৈ আছে, নিজৰ ড্ৰেছ আছে। বড়োৱে নিজৰ ভাষাটো কৈ আছে, ড্ৰেছ আছে। কাৰ্বিয়ে কৈ আছে, ডিমাচাই কৈ আছে, নিজৰ ভাষা আৰু ড্ৰেছো তেওঁলোকে লৈ আছে। কিন্তু আহোমৰ কি আছে? একো নাই। এনেই মানে আহোমক এইডোখৰলৈকেতো কোনেও নোৱাৰে। কাজিয়া পেচালত আহোমক কোনেও বোলে নোৱাৰে, কিন্তু ওপৰডোখৰ অলপ দুৰ্বল আছে। এই গৌৰৱ গগৈ এই ওপৰডোখৰ অলপ বেছি চোকা কাৰণে আহোম মানুহে ভাবিছে যে ইয়ে ৰক্ষণাবেক্ষণ দিব। সেইকাৰণে আমি কৈছোঁ যে সেই তাৰ মনটো প্ৰথমতে আহোম হৈছে নে নাই সেইটো ঠিক কৰি ল'ব লাগে। যদি আহোম হোৱা নাই, এই আশাটো আমাৰ এনেই গুচি যাব। এক আৰু হিমন্ত বিশ্ব শৰ্মাই যিটো ঘোষণা তাত কৰিছে, যদি কৰিব পাৰে সেইটো ভাল হয়। আৰু পৃথিৱীৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰে এনেকুৱা ধৰণৰ ইম'শ্যনটো সদায় আগত ৰাখে। এটা ভাষা যিটো লিখিত ভাষা 400, 500, 600 বছৰ লিখিছে, সেইটো নাইকিয়া হৈ যোৱাটো কিমান বেদনাদায়ক সেইটো ভাষাৰ লগত থকা লোকসকলেহে জানে। গতিকে আপুনি যিটো সুধিছে এইটো ভাল প্ৰপ'জেল, যদি হয় ভাল। উজনি অসমৰ ঐক্যহে অসমীয়া জাতিৰ ৰক্ষা কৰিব, আমি যুক্তি দিছোঁ। ঠিক তেনেকৈ আমি কৈছোঁ যে উজনি অসমে অসমীয়াক কেনেকৈ ৰক্ষা কৰিব, আমাৰ এক্সপ্লেনেশ্যন আছে। আৰু এটা কথা, আমাৰ যিখিনি দাবী, এই দাবীখিনিও আপোনালোকৰ হাতত আমি দি পঠাম। ইয়াৰে যিখিনি ফ্লাক্স আপোনালোকে কৰিব লগা আছে সেইখিনি কৰিব। প্ৰেজেণ্ট হেৰিৰ ভিতৰত আমি এটা ডাঙৰ কথা কৈছোঁ, সেইটো কৈছোঁ যে যিসকলে 100 বছৰ অসমত থকা নাই তেওঁলোকে উজনি অসমত মাটি কিনিবলৈ দিব নালাগে। কিন্তু ইট ইজ আনকনষ্টিটিউচনেল, এইটো সংবিধান নহয় যে এইটো মই দিল্লীত মাটি কিনিব পাৰোঁ, মই কেৰেলাত মাটি কিনিব পাৰোঁ, গতিকে মই অসমত কেলৈ মাটি কিনিব নোৱাৰিম? এইটো আনকনষ্টিটিউচনেল। সেইকাৰণে এইটো আমি কনষ্টিটিউচনেল কৰিছোঁ। কেনেকৈ? উজনি অসমৰ সমূহ মাটি বেল্ট আৰু ব্লক তৈয়াৰ কৰি ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিব লাগে। বেল্ট মানে ট্ৰাইবেল বেল্ট, আৰু ব্লক হ'লে যে এইটো এৰিয়াত মাটি কিনিব নোৱাৰিব। ইতিমধ্যে নেশ্যনেল হাইৱেৰ কাষৰ মাটি চব আমাৰ হাতৰ পৰা গুচি গৈছে। আৰু প্ৰেজেণ্ট গভমেণ্টে যিখিনি কাম কৰিছে, বেয়া শুনি বেয়া বুলি ক'বই লাগিব, তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিছে। কিন্তু হিতাধিকাৰী নহয়, স্বত্বাধিকাৰী সৃষ্টি কৰাটো বহুত প্ৰয়োজন। তো যদি অকল ভোটত জয়ী হ'বৰ কাৰণে হিতাধিকাৰী কৰিছে, উই চি দি কেছ অফ ভেনিজুৱেলা। ভেনিজুৱেলাত আজি এসাঁজ ভাতৰ দাম 2500 টকা ইণ্ডিয়ান ভেলু। পাকিস্তানত বিলাহী 1 কেজি দাম কি হ'ল আপোনালোকে জানে। শ্ৰীলংকাত প্ৰেচিডেণ্টৰ ঘৰটো ভাঙি দিছে, জানে। এইবোৰ এনেকুৱা ধৰণৰ হিতাধিকাৰীৰ প্ৰভাৱ আছে। তো প্ৰেজেণ্ট গভমেণ্টে এইটো ভাল কাম কৰা নাই, বেয়া কাম কৰিছে। কিন্তু গোটেই জাতি জনগোষ্ঠীটো, অসমীয়া জাতিটোক ওপৰলৈ নি ৰক্ষণাবেক্ষণ দিবলৈ হ'লে একদম চাইণ্টিফিকেলি আৰু উইল ফ'ৰ্চ, ইচ্ছা শক্তি থাকি কাম কৰিব লাগিব। সেই কথাটো আমি ক'ব খোজোঁ। সেইটো এটা আমাৰ দাবী আছিল। আৰু এটা প্ৰেজেণ্ট দাবীৰ ভিতৰত এটা আছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণটোক অসমীয়া ৰক্ষণাবেক্ষণ দিব পৰা সূচীক তৎকালে অনুমোদনৰ ব্যৱস্থা কৰা। কেলৈ হ'ব সেই এক্সপ্লেনেশ্যন আছে। প্ৰায় 70টা ছিট ৰিজাৰ্ভ হৈ যায়। কিন্তু ইয়াত আহোমসকলক বিশেষকৈ ট্ৰাইবেল দিলে, ইয়াত তেওঁ কৈছে যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন সৃষ্টি হ'ব। প্ৰেজেণ্ট মুখ্যমন্ত্ৰীয়ে কয়, আমি কৈছোঁ যে ল এণ্ড অৰ্ডাৰ সৃষ্টি হ'ব, কণ্ট্ৰল কৰাটো তোমাৰ দায়িত্ব। কিন্তু তাতে আদিত্য খাকলাৰী বোলা এজনে কৈ দিব যে এইটো হ'ব নালাগে, আৰু আমি মানি ল'ম নেকি? এইটো হ'ব নালাগে। ঠিক তেনেকৈ কাৰ যোগেদি যিটো কথা কৈছে, কা আইনৰ যোগেদি, যিটোৰ যোগেদি লুৰিণ আগলৈ আহিছিল, কাখন সমগ্ৰ ভাৰতবৰ্ষত একচেপ্টেড হৈ গ'ল এজ এ ল। চেলেঞ্জ হৈছে ইন দি সুপ্ৰিম কোৰ্ট। গতিকে সুপ্ৰিম কোৰ্টৰ ৰিজাল্টটো অহালৈকে আমি কাৰ এগেইনষ্টে বা ফৰে একো কোৱা উচিত নহয়। আৰু যদি কেনেবাকৈ সুপ্ৰিম কোৰ্টত কেনেবাকৈ ফেইল হৈ যায়, তেতিয়াহ'লে এটা কথা অসম চৰকাৰে ল'ব লাগিব যে অনলি আছাম উইল নট টেক দি ৰেছপনচিবিলিটিজ। এইটো ডিষ্ট্ৰিবিউট হ'ব লাগে। এই কথাবোৰ আমি ভাবিম। আৰু এটা কথা আপোনালোকক এই দাবীখিনি আমি দিম। আৰু এটা কথা, ৰিগাৰ্ডিং দি 6 জনগোষ্ঠীৰ শিডিউল ট্ৰাইবছ, এই কথাখিনি বহুত মানুহে নাজানে। এ মিটিং ৱাজ হেল্ড অন 7 জানুৱাৰী 2019। 19 চনৰ 7 জানুৱাৰীত এখন মিটিং হৈছিল, নেশ্যনেল কাউন্সিল ফৰ শিডিউল ট্ৰাইবছ, যিটো নেশ্যনেল কাউন্সিল যিখন, তাতে যিকেইজন মানুহ আছে সেইকেইজন, মই ইয়াত পিছে এটা কপি আপোনালোকক দিব পাৰিম,
যে এই গোটেই মানুহকেইজন চেয়াৰমেন ভাইচ চেয়াৰমেন মেম্বাৰ এই গোটেইখিনিয়ে লৈ ইয়াৰ এটা তেওঁলোকে এনালিচিছ কৰি দেখুৱাইছে গোটেইটো আৰু লাষ্টত এটা কথা কৈছে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কি কৈছে শুনক আফটাৰ কেয়াৰফুল কনচিডাৰেশ্যন দ্য NCST National Council for Scheduled Tribes concludes that the above six communities possesses characteristic of scheduled tribes characteristic possess কৰিছে and qualify to be included in the list of STs of Assam. Accordingly, the Commission supports the proposal of the Ministry of Tribal Affairs forwarded by letter number so and so অসম গভৰ্ণমেণ্টে পঠিওৱা 2018 5 জানুৱাৰীখন তেওঁলোকে একচেপ্ট কৰিছে এই কথাটোতো লুকাই আছে আজি তাৰিখলৈকে জেট নেশ্যনেল কাউন্সিলে ছাপোৰ্ট কৰিছে এই কথাবোৰ প্ৰেজেণ্ট যিখন নতুন গভৰ্ণমেণ্ট হ'ব আৰু আমাৰ যিখিনি মানুহ যাব গৌৰৱ গগৈয়ে যদি জিকে লুৰিণ যদি জিকে তপন গগৈও যদি জিকে সৰ্বানন্দও যদি জিকে তেতিয়াহ'লে তেওঁলোকে এই ক্ষেত্ৰত ইয়াত আগত লৈ কাম আৰম্ভ কৰিব পাৰিব আমটো নধৰে তেওঁলোকে কিন্তু মিঠাতেলৰ দামটো ইমান বাঢ়িলে গেছটো 400 টকাটো 1250 টকা হ'ল সেইটো কৰে গতিকে গভৰ্ণমেণ্টেও সেইটো কথা বুজা উচিত যে আমি মানুহখিনিক স্পোন ফিডিং কৰি লাভ নাই য়েছ তাঁতশাল এখন দি দিয়ক চব যিমান ববল গভৰ্ণমেণ্টে লৈ যাব য়েছ 100জনী হাঁহ দি দিয়ক কণী যি হ'ব গভৰ্ণমেণ্টে লৈ যাব খেতি কৰা মানুহবোৰক কওক তোমালোকে ৰাতিপুৱাই শুই উঠি পথাৰলৈ যাব নালাগে আবেলি 4 বজাত ট্ৰেক্টৰখন লৈ যাবা 4 ঘণ্টা বাবা মেচিনেৰে ৰুব মেচিনেৰে যাব মাৰ্কেটিংটো আমি কৰি দিম এইটোহে ডেভেলপমেণ্ট গতিকে আপুনি যিটো প্ৰশ্ন কৰিছে ছেটিছফাই নহয় হিতাধিকাৰী নহয় মোৰ মতে স্বত্বাধিকাৰী কৰিব আমি ভাবিছোঁ যে চৰকাৰৰ সন্মুখলৈ সেই কথাটো আহিব লাহেকৈ যিহেতু তেওঁলোকেও অসমীয়া মানুহ নহয় অকল ভোটত জয়ী হ'ম এইটোতে নহ'ব নহয় ভোটত জয়ী হ'ব কেইদিনমান বা আৰু এতিয়া গোটেই ৱৰ্কিং ষ্টাইলটো আপোনালোকে দেখিছেনে নাজানো ৱৰ্কিং ষ্টাইলটো কেন্দ্ৰীভূত হৈ গৈ আছেতো মিনিষ্টাৰৰ ডিচিশ্যন নাই এইটো বেয়া নট গুড হিমন্ত বিশ্ব শৰ্মা ইজ এ ডাইনেমিক পাৰ্চনেলিটি এটা গৰাকী আৰু মোৰ দেন 17 years মন্ত্ৰী হৈ থকা অভিজ্ঞতা কোনটো অফিচাৰে ক'ত কেনেকৈ লুকুৱাই ৰাখিব পাৰে সেই কথাটো তেওঁ জানে পইচাটো ক'ত কোনে কেনেকৈ খায় সেইটো তেওঁ জানে ঠিক আছে আৰু তেওঁৰ সাইকোলজিকেল ট্ৰিটমেণ্টটো খুব ভালকৈ জানে এডমিনিষ্ট্ৰেটৰ হিচাপে সেইকাৰণে আহিয়ে ড্ৰাগ পেডলাৰ কিমান শ্বট কৰাইছে হয়নে এই হেৰিৰ নামত এইটো এভিকশ্যনৰ নামত কি কৰিছে আপোনালোকে নিজে জানে তাত কিমান লফুল কিমান আনলফুল এইটো বেলেগ কথা কিন্তু এটা ভয় খাই থাকিব লাগিব মোলৈ এনেকুৱা এটা ধাৰণা তেওঁ দি কাম আগবাঢ়িছে কাম বহুত বেছি সোনকালে হৈ গৈছে অকল গুৱাহাটীলৈ আপুনি কিমান দিনৰ পিছত কিমান দিন যোৱা নাই নাজানো তাত 4 মাহত এখন হেৰি অভাৰব্ৰিজ ওলাই যায় 5 মাহত এখন অভাৰব্ৰিজ ওলাই যায় কিন্তু আমাৰ ডিব্ৰুগড় অভাৰব্ৰিজ দেখিছে ভাঙি থৈছে এবছৰ হ'ল খুঁটা কেইটা হ'ল 2টা খুঁটা হোৱাই নাই এতিয়ালৈকে যোৰহাটত যিখন হৈছে এখন ৰেলৱে অভাৰব্ৰিজ সেইকাৰণে আমি কৈছোঁ যে ৰিজনেল ইম্বেলেঞ্চ হৈছে হিমন্ত বিশ্ব শৰ্মাই কাম কৰিছে দেধম কাম কৰিছে কিন্তু ইম্বেলেঞ্চটো সমানে চাব জনা নাইবা চোৱা নাই এতিয়া নেশ্যনেল হাইৱে 37 আপুনি নিজে গৈছে নহয় যোৰহাটলৈকে কেনেকুৱা লাগে যায় এই দুখৰহে তেনেকুৱা হৈ থাকিব লাগেনে কথাটো বুজা নাই এই কথাটো কিন্তু আগতে তেওঁ একেবাৰে যিটো মানে ভাবিছিলে যে নেগলেক্ট কৰি গুচি যাম এতিয়া নোৱাৰিছে সেইকাৰণে যোৰহাটৰ পৰা নিজে কণ্টেষ্ট কৰিম বুলিও কৈছে বপুৰা যে এইবাৰ মই যোৰহাটৰ পৰা কৰি ইম্বেলেঞ্চটো নাইকিয়া কৰিম এনেকুৱাও ভাবিছে গতিকে আপুনি যদি পোনপটীয়াকৈ সোধে ছেটিছফাই হয়নে মই ক'ম যে টোটেল ছেটিছফাই নহয় কিন্তু তেওঁৰ যিটো কাম কৰাৰ আগ্ৰহ সেই আগ্ৰহটোক আমি সন্মান কৰোঁ বসুন্ধৰা যিটো আঁচনিটোৰ যোগেদি যিখিনি কাম কৰিব খুজিছিল দি স্পিৰিট ৱাজ ভেৰি গুড কিন্তু স্পিৰিটটো ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যিবোৰ মাজৰ ষ্টেপছ আছে সেই ষ্টেপবোৰ ভালকৈ মনোযোগ দিয়া নাই সেইকাৰণে 1.5 কঠা মাটিতে বহুত পইচা ভৰিব লগা হৈছে এটা সৰু উদাহৰণ শদিয়াত আমি ক'ব নোৱাৰা দিনৰ পৰা হিষ্ট্ৰীয়ে ক'ব নোৱাৰা দিনৰ পৰা মানুহটো আছে তাত ৰজা আছিলে চুতীয়াসকলক মানে এটা শাসনৰ তললৈ আহিছে 1523 চনত 1523 চুতীয়া আৰু আহোমৰ যুদ্ধখন আহোমৰ মানুহ আছে তাত 1523 চনৰ পৰা হয়নে এতিয়া আহোমবোৰ আৰু চুতীয়াবোৰ তাত প্ৰটেক্টেড ক্লাছ
হোৱাই তেওঁলোক এবৰিজিনেল মানুহ এবৰিজিনেল মানুহবোৰ আকৌ প্ৰটেক্টেড ক্লাছ হ'ব লাগে নেকি পাৰে নেকি বসুন্ধৰা সেইটো গণ্ডগোল হোৱা নাই জানো কথাবোৰ কিন্তু কোনে আঙুলি টুৱাই দিব আঙুলি টুৱাই দিবলৈ মানুহ লাগিব নহয় তাৰ আঙুলি টুৱাব কোনে তেতিয়াই টুৱাব লাগিব যিজন তাৰ MLA তেওঁ সেইবোৰ কথা নেভাবি সেইকাৰণে এই অৱস্থাটো হৈ আছে স্কিমছ আৰ গুড বাট ইমপ্লিমেণ্টেশ্যন আৰ নট এইটো কথা হয় ভাৰতবৰ্ষৰ স্বাধীনতাৰ তেতিয়াহ'লে অসমৰ ফ্লাইজ হৈছিংটো তলাতলৰ প্ৰাংগণত হ'ব লাগে এই কথাটো হ'ল আমাৰ দাবী এই দাবীবোৰ বৰ্তমান চৰকাৰে কৰিব পাৰিম বা কৰিম এনেকুৱা ধৰণৰ এটা আশ্বাস আমাক দিছে এই সময়তে এই নিৰ্বাচনটো আহিছে তো এই নিৰ্বাচনটোত আহোম মানুহসকলে গৌৰৱৰ পক্ষত সৰহভাগে থিয় দিছে আমি কথাটো বৰ ভাল পাইছোঁ যেহেতু বহুদিনৰ মূৰত এটা চোকা ল'ৰা বুলি তেওঁ এষ্টাব্লিছ কৰিবলৈ যত্ন কৰিছে আহিছে কিন্তু গৌৰৱ গগৈৰ মনটো আহোম হৈছেনে নাই সেই কথাটো কিন্তু বিচাৰ কৰা বৰ প্ৰয়োজন আছে কেলৈ ক'লোঁ শুনক সেইটো আমি সাহসেৰে ক'ব পাৰোঁ তেওঁৰ দেউতাক তৰুণ গগৈ তেওঁ 15 বছৰ মুখ্যমন্ত্ৰী আছিল কিন্তু তেওঁ আহোম বুলি ক'লে হাত জাপ মাৰে এই আহোমৰ কথা নকওঁ অকল আহোমৰ কথা নকওঁ মই আহোমৰ মন্ত্ৰী নহয় আজি গৌৰৱ গগৈ যদি তপন গগৈ তৰুণ গগৈৰ দেউতাকৰ সেই কথাটোকে কৈ দিয়ে যিটো উৎসাহেৰে আহোম মানুহবোৰ গৈছে তেওঁৰ ফেভৰত সেইটো পানী হৈ গুচি যাব গতিকে গৌৰৱ গগৈক যিসকল মানুহে তেওঁক লগত আছে তেওঁলোকক স্পষ্টভাৱে এটা কথা তেওঁ সোধা ভাল যে তুমি আহোমৰ কথা ক'বলৈ বেয়া পাবা নেকি যদি বেয়া পোৱা তেতিয়াহ'লে এইটো কৈছে তেওঁ 6 জনগোষ্ঠীৰ কথাটো প্ৰথমে মাতিম বুলি কৈছে লুৰিণেও কৈছে 6 জনগোষ্ঠীৰ প্ৰথমে মাতিম 6 জনগোষ্ঠীৰ মতাৰ ক্ষেত্ৰত গৌৰৱ গগৈতো পাৰ্লিমেণ্টত আছিলেই লুৰিণহে নাছিল গতিকে সেই সময়ত তেওঁ কথাটো মনোযোগ দিয়া নাছিল নিশ্চয় তেওঁ কৈছে যে যন্ত্ৰ মন্ত্ৰত যেতিয়া তাই ছাত্ৰ সন্থাকে আদি কৰি এইসকলে গৈ তেওঁ ধৰ্ণা দিছিল তেতিয়া মই তেওঁলোকৰ লগত বহিছোঁ তেওঁলোকৰ লগত বহাটো ইম্পৰ্টেণ্ট নহয় তেওঁৰ মনটো প্ৰথমতে আহোম হ'ব লাগিব আহোম কৰি তেওঁ ভাৰতবৰ্ষত ৰাজনীতি কৰিব নালাগে কিন্তু আহোমৰ কথা ক'বলৈ তেওঁ ভয় কৰিব নালাগিব এই ক্ষেত্ৰত আমি আহ্বান জনাম গৌৰৱ গগৈৰ প্ৰতি ইতিমধ্যে বহুতেই কৈছে মেলিছে আৰু তেওঁ কৈছে যে মই আহোমৰ কথা ক'ম যদি কয় ভাল কথা কিন্তু সিদ্ধান্তটো লওঁতে দুটা কথা জনসাধাৰণে খুব বেছি ভালকৈ ধৰিব লাগিব হু উইল ফৰ্ম দি গভৰ্ণমেণ্ট ইন দিল্লী এতিয়া ইণ্ডিয়া মৰ্চা হোৱা আমি দেখিছোঁ কিন্তু এইটো ৱেষ্ট বেংগলত নহ'ল বাকী ঠাইত যেনেধৰণে হৈছে যেনেদৰে হ'ব লাগিছিল সিমানদৰে হৈছে বুলি আমি ভবা নাই গতিকে ইণ্ডিয়া মৰ্চাই এইবাৰে যে বহুত ভাল কিবা এটা কৰিব পাৰিব গভৰ্ণমেণ্ট কৰিবগৈ পাৰিব সেই কথাটো আমি ভবা নাই যদি সেইটোৱে হয় তেতিয়াহ'লে অপজিশ্যনত মানুহ এজন যদি বহে একেটাই হ'ব য়েছ হেম বৰুৱা আছিল বহুতে কৈছে না হেম বৰুৱা আছিল হেম বৰুৱাই অকলে ফাইট দি ব্ৰিজখন আনি দিছিল গৌৰৱ গগৈও ফাইট নকৰিব সেই কথাটো কোৱা নাই কিন্তু গৌৰৱ গগৈৰ যদি আমি এনেকৈ ক'ব খোজোঁ কথাটো গৌৰৱ গগৈ ইজ দি ৰাইট মেন ইজ এ ভেৰি ৰাইট মেন ইন এ ভেৰি ৰং পাৰ্টি এট প্ৰেজেণ্ট এজন বহুত ভাল মানুহ এটা ৰং পাৰ্টিত এতিয়া তেওঁ থাকিব লগা হৈছে হয়তো ভৱিষ্যতে এইটোৱে ৰাইট পাৰ্টি হৈ গুচি যাব পাৰে কিন্তু তেতিয়া আকৌ আমাৰ অসমত ইতিমধ্যে 75 ইয়াৰ্ছ যিটো হৈ আছে এইবোৰ হৈ থাকে যদি একেদৰে হৈ থাকে কোনোবাই ৰিলিজিয়াছ মাইনৰিটি আনিব কোনোবাই লিংগুইষ্টিক মাইনৰিটি আনিব কোনোবাই বেলেগ ভাষা কোৱা মানুহ আনিব আমাৰ ইয়াত ষ্টিল নাও বৰাকত এতিয়ালৈকে অসমীয়া ঠিক কৰিব পৰা নাই গতিকে এই কথাবোৰ বহু পৰিমাণে একেবাৰে অনুভূতি নোহোৱাকৈ ভাবিব লাগিব আৰু কৰিব লাগিব সেইকাৰণে আমাৰ যিবোৰ দাবী দাৱা আছে এই দাবী দাৱাবোৰ আপোনালোকৰ হাতলৈ আমি দিম আমি ইতিমধ্যে লিফলেট উলিয়াইছোঁ